মুখ্যমন্ত্ৰী মহোদয়, জেনেৰেল কাষ্টৰ যুৱক যুৱতীৰ হাততো থাকে চাৰ্টিফিকেট মাৰ্কশ্বিট, এইবোৰ কি মাক দেউতাকে ঘৰতে ডিটিপি কৰি বনাই দিছে নেকি? নে আমি চকৰ দোকানত গৈ নিজে চফাই লৈছো প্ৰিণ্টাৰ মেচিনত? আমাকো দিছে, আমিও পঢ়িছো, আমিও কষ্ট কৰিছো। নমস্কাৰ, মই দীপক মেধি, জেনেৰেল কাষ্টৰ এজন স্নাতক ডিগ্ৰীধাৰী নিবনুৱা। আৰু মই আজি প্ৰত্যাহ্বান জনাব বিচাৰো, আহ্বান জনাব বিচাৰো, অনুৰোধ কৰিব বিচাৰো, সততে অসমৰ পাহাৰ ভৈয়াম জাতি জনগোষ্ঠীক একাকাৰ কৰি সম বিকাশৰ শ্লোগান আওৰাই ফুৰা অসমৰ মুখ্যমন্ত্ৰী পৰম শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক। মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ মুখত পাহাৰ ভৈয়াম একাকাৰ কৰি জাতি জনগোষ্ঠীৰ সম বিকাশৰ কথা, সম বিকাশৰ শ্লোগান বহুত শুনিলো আপোনাৰ SC ST OBCৰ উন্নয়নৰ কথা। কিন্তু আপুনি জ্ঞাতনে যে অসমত জেনেৰেল কাষ্ট নামৰো এটা কিবা জাতি আছে, বা জাতিয়ে কওক বা কাষ্টে কওক, যিয়েই নকওক, জেনেৰেল কাষ্টৰো কিছু যুৱক যুৱতী থাকে, আৰু সেই জেনেৰেল কাষ্টৰ যুৱক যুৱতীসকলৰ হাততো থাকে এনেকুৱা মাৰ্কশ্বিট চাৰ্টিফিকেট। সেই জেনেৰেল কাষ্টৰ যুৱক যুৱতীসকলৰ হাতত থাকে ডিগ্ৰী ডিপ্ল'মা। সেই জেনেৰেল কাষ্টৰ যুৱক যুৱতীসকলৰো ভোক লাগে মাননীয় মহোদয়। আৰু সেই জেনেৰেল কাষ্টৰ যুৱক যুৱতীসকলেও সপোন দেখে, সেই জেনেৰেল কাষ্টৰ যুৱক যুৱতীসকলেও ভাবে এদিন এটা চাকৰি পাব, দেউতাকক কৰ্মৰ পৰা অব্যাহতি দিব, মাকক এযোৰ নতুন কাপোৰ দিব। সেই জেনেৰেল কাষ্টৰ যুৱক যুৱতীসকলেও ভাবে যে ঘৰখনৰ দায়িত্ব ল'ব। সেই জেনেৰেল কাষ্টৰ যুৱক যুৱতীসকলেও কোনো আম্বানী আদানী অথবা ৰতন টাটাৰ পুতেক জীয়েক নহয় মহোদয়। সেই জেনেৰেল কাষ্টৰ যুৱক যুৱতীসকলৰ মাজতো আছে ঠেলাৱালা, ৰিক্সাৱালা, দিন হাজিৰা কৰা অথবা কোনো পিয়ন চকীদাৰৰ জীয়েক পুতেক। তেওঁলোককো প্ৰয়োজন হয় জলপানীৰ। সৰুৰে পৰা শুনি আহিছো কেৱল SC ST OBC এইবিলাক কিবা কিবি থাকে, তেওঁলোকে স্কলাৰশ্বিপৰ পইচা পাই থাকে। আৰু আমিবোৰে কি, জেনেৰেল কাষ্টে কি বিৰাট, আপুনি কিবা জেনেৰেল কাষ্টৰ নামত আগৰ চৰকাৰৰ পৰা কিবা এটা বিৰাট কৰি থৈ গৈছে, তেওঁলোক বিৰাট উন্নত হৈছে, বেলেগ ধনী হৈছে, আৰু এতিয়া আৰু জেনেৰেল কাষ্টক সহায়ৰ প্ৰয়োজন নাই, বেলেগ কাষ্টবিলাকক দি থাকক আপুনি পৰিৱৰ্তনৰ শ্লোগান দিছিল, আপোনালোকে পৰিৱৰ্তনৰ শ্লোগান কয়, তেন্তে কিহৰ পৰিৱৰ্তন আনিছে মুখ্যমন্ত্ৰী মহোদয়? আপোনালোকে পৰিৱৰ্তন আনিছে 100 বছৰ আগতে ব্ৰিটিছে দি থৈ যোৱা সেই কাষ্ট ৰিজাৰ্ভেশ্যন। আজি সেই কাষ্ট ৰিজাৰ্ভেশ্যনৰ নামতে আজিও আপুনি ৰাজনীতি কৰিব বিচাৰে। উন্নয়নৰ নামত আপোনালোকে ভোটৰ অংক পাতিছে নেকি বাৰু? 100 বছৰ আগতে দি থোৱা সেই কাষ্ট ৰিজাৰ্ভেশ্যন সৃষ্টি কৰা ব্ৰিটিছৰ দিনৰ সেই কাষ্ট ৰিজাৰ্ভেশ্যন আজি আপুনি আনিছে ইলেকশ্যনৰ আগে আনি তেওঁলোকক SC ST আৰু কি আপোনাৰ OBC বিলাকক 50,000কৈ সাহায্য। ঠিক আছে, আমি বেয়া পোৱা নাই। কেৱল SC ST OBC এইবিলাকৰ নামত কিয় সকলোকে দিয়ক যোগ্য ভোগ্য বসুন্ধৰা বুলি এটা কথা আছে, তেন্তে আপোনালোকে এইবোৰ নামানে কিয়? কিহৰ কাৰণে কেৱল এটা জাতিগতভাৱে তেওঁলোকক দিয়া হয়? আমাৰ কি স্নাতক ডিগ্ৰীটো আমি কি নকল কৰি পাছ কৰিছিলো নেকি? স্নাতক ডিগ্ৰীটোত এই যে আমাৰ মাৰ্কশ্বিট বিলাক দিয়া আছে, আমাৰ যে ইয়াত মাৰ্ক বিলাক দিয়া আছে, এই মাৰ্ক বিলাক কি আমাৰ দেউতাই বা মাই কি ঘৰত পেনেদি লিখি দিছে নেকি? এই যে মাৰ্কশ্বিট চাৰ্টিফিকেট এইবিলাক কি, এইবিলাক ঘৰত আমি একেবাৰে দিস্তাই সৈতে বহি টক আনি চাফাই লোৱা নাইতো। এইবিলাক আমাকো অসম কাউন্সিলে দিছে, এইবিলাক আমাকো সেৱাই দিছে, এইবিলাকো আমাক কি দিছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে দিছে। নে জেনেৰেল কাষ্টক দিয়া এই চাৰ্টিফিকেট বিলাক ভেলুলেছ? ৰিজাৰ্ভেশ্যন সকলোতে, আনকি বোলে মেডিকেল পঢ়িলেও কিবা ৰিজাৰ্ভেশ্যন থাকে, ডাক্তৰী পঢ়িব গ'লেও কিবা ৰিজাৰ্ভেশ্যন থাকে। আৰু সেই ৰিজাৰ্ভেশ্যন থকাৰ বাবে কিছুমান ডাক্তৰৰ কি হয়, জ্বৰৰ দ্বাৰা খৰত দি বহুত চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হয় নিৰীহ সাধাৰণ লোক। আৰু তাৰ বাবে দায়ী আপোনালোকে, কাৰণ চিকিৎসা শিক্ষকতা এইবিলাক ৰিজাৰ্ভেশ্যনৰ বাবে নহয়। কম মাৰ্ক পালেও তেওঁলোকে চাকৰি পাব। কম মাৰ্ক পালেও কি SC হলে নিশিকালেও হ'ব ষ্টুডেণ্টক। কম মাৰ্ক পালে কি আৰু তাৰমানে কি SC হোৱাৰ বাবে ST হোৱাৰ বাবে কম মাৰ্ক পালেও ডাক্তৰ পঢ়িব পাৰিব, তাৰপিছত তাৰমানে কি নাৰ্ভ এডাল কাটি দিলেও কথা নাই। তেওঁলোকে বন্ধ কৰক। আপুনি SC ST উন্নয়নৰ কথা বহুত কলে, এতিয়া অন্তত কেতিয়াবা আমাৰ বাবেও চিন্তা কৰক। আমাৰো ভোক লাগে, আমাৰো ইচ্ছা যায়, আমাৰো আশা আছে। যদিহে আপুনি সঁচাকৈ কল্যাণকামী এজন মুখ্যমন্ত্ৰী, তেন্তে এদিন জেনেৰেল কাষ্টৰ বাবেও কিবা এটা আঁচনি কৰি দিয়ক। আপোনাক প্ৰত্যাহ্বান জনাইছো।
আপোনাক প্ৰত্যাহ্বান জনাইছো যদিহে সঁচাকৈ আপুনি কল্যাণকামী সম বিকাশ সম উন্নয়নৰ কথা ভাল চিন্তা কৰে তেন্তে জেনেৰেল কাষ্টৰ বাবেও কিবা এটা আঁচনি প্ৰস্তুত কৰক য'ত কেৱল জেনেৰেল কাষ্টৰ যুৱক যুৱতীহে পাব পাৰিব এইখিনি সৎ সাহস আছেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যদি এইখিনি কৰিব নোৱাৰে যদি জেনেৰেল কাষ্টৰ বাবেও কিবা এটা কৰিব নোৱাৰে আপুনি তেন্তে আমি ভাবিবলৈ বাধ্য হ'ম যে প্ৰতিগৰাকী নেতা মন্ত্ৰী আজিলৈকে যিমানবিলাক নেতা মন্ত্ৰী আছিল সব একেখন নাৱৰেই যাত্ৰী আপুনিও সেইখন নাৱৰেই যাত্ৰী কিন্তু আপোনাক আমি পৃথকভাৱে চাব বিচাৰো এই কাৰণতেই আগৰ মন্ত্ৰী এমএলএ বিষয়া যিয়েই নাচক কিয় নিজৰ সতি সন্ততিৰ কথা বেছিকৈ ভাবিব লগা হয় বেছিকৈ ভাবে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিতৰ বাবে আপুনি সেই মোহমায়াৰ পৰা মুক্ত আমিয়েই আপোনাৰ সন্তান তেতে আমি সকলোবোৰ যদি আপোনাৰ সন্তান হয় অসমৰ প্ৰতিগৰাকী যুৱক যুৱতী যদি আপোনাৰ সন্তান হয় তেন্তে এই সন্তানৰ নামত আপুনি ইমান স্বাৰ্থপৰ কিয় কৰিছে আপুনি ইমান স্বাৰ্থপৰ পিতৃ কিয় হৈছে আপুনি ইমান হীনপৰ কিয় কৰিছে আপুনি ইমান পৰ আপোন কিয় কৰিছে মুখ্যমন্ত্ৰী মহোদয় এয়া আপোনাৰ ওচৰতে অনুৰোধ কোনোবাই দি দিছে কাষ্ট ৰিজাৰ্ভেশ্যন দি থাকক কিন্তু আপুনি অন্তত আমাৰ বাবে চিন্তা কৰক জেনেৰেল কাষ্ট নামৰ এটা কাষ্ট আছে যি কাষ্টত হয়তো সেই যিটো জেনেৰেল কাষ্ট পৰে সেই কাষ্টতো কোনো আকৌ এবাৰ কৈছো অনিল আম্বানী ৰতন টাটাৰ পুতেক জীয়েক নাতি নাতিনিয়েক নাই কোনোবা ঠেলাৱালা ৰিক্সাৱালা পিয়ন চকীদাৰ চুইপাৰ মেটৰৰে সন্তান আছে দিন হাজিৰা কৰি ফুৰা বাপেকৰ সন্তান আছে আৰু সেই বাপেকৰ ক'বলৈ ভাষা নাই আৰু অনুৰোধ কৰিছো এজন জেনেৰেল কাষ্টৰ যুৱক হিচাপে